আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছো কৰিমেই। আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমাই। আমাৰ কৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকে সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকে সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকে হ'ব? অসমীয়া মানুহ ক'ত থাকিব? আমচুৰ ৰেজল্ট গৰ্মে আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে আপোনাৰ আইনৰ কাঠগড়াত থিয় কৰাব। হৈ যাম, থিয়, কি অসুবিধা আছে?